শ্ৰদ্ধাৰ সংবাদদাতা আমাৰ বকো অঞ্চলৰ বছৰ হ'ল আমাৰ 113 বছৰ হ'ল। এই 113 বছৰে আমি ইয়াত এই অনুষ্ঠানটো উদযাপন কৰি আহিছো আমাৰ ককা আজো ককাৰ দিনৰ পৰাই। এখন ফুলাম গামোচাৰে সকলোকে শ্ৰদ্ধাৰ সন্মানৰ সুযোগ সুশীল পাটোৱাৰীয়ে বিশিষ্ট সংবাদ সেৱক গুৱাহাটী আমি তেখেতক এখন ফুলাম ইয়াৰ পিছত আমাৰ এই বকো আঞ্চলিক কুঁৱৰী উৎসৱৰ আজিৰ 113 সংখ্যক মানে কাৰ্যসূচী আমাৰ 113টা বছৰ আমি গঢ়কিলো। আমাৰ ৰাতিপুৱাৰ পৰা আমাৰ বিভিন্ন কাৰ্যসূচী ইতিমধ্যে চলি আছে। আমাৰ পতাকা উত্তোলনকে আদি কৰি ইয়াত আমাৰ অনুষ্ঠিত হৈছে। তাৰোপৰি এইবেলি আমাৰ মানে হাতীৰৰ বিশেষ আকৰ্ষিত আমি মানে কৰিবলৈ চেষ্টা কৰিছোঁ। ঘোঁৰাযোৰৰ বিভিন্ন ধৰণৰ আমাৰ প্ৰায় 10টাকৈ ঘোঁৰা আহিছে। তাৰোপৰি বিভিন্ন কৃষ্টি যেনে ৰাভা কৃষ্টি, বড়ো কৃষ্টি, কোচ ৰাজবংশী নৃত্য, কৰণীয়া কছাৰী, পাৰবা, আনাঘৰা, নেপালী কৃষ্টি আদি বিভিন্ন কৃষ্টিসমূহ ইয়াত আমি একেলগে প্ৰদৰ্শিত কৰিছোঁ। তাৰোপৰি বিহুটো আমাৰ আছে। এইবেলি বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ জৰিয়তে আমাৰ কৰ্মশালা যি অনুষ্ঠিত কৰা হৈছিল, এই কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰায় আমাৰ 200-300 গৰাকী কৰ্মশালা প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। তাৰোপৰি আমাৰ এইটো বিশেষ আকৰ্ষণ এইবেলি আমি আশা ৰাখিম আমাৰ এই কুঁৱৰী উৎসৱটোৰ জৰিয়তে আমাৰ বকো অঞ্চলৰ বিভিন্ন ভাষা ভাষীৰ বিভিন্ন জনগোষ্ঠীৰ লোক আছো আমি একেলগে সমন্বিতভাৱে একেলগে বসবাস কৰি আছো। আমাৰ কোনো হাই কাজিয়া নোহোৱাকৈ যাতে আমি পৰম্পৰাগতভাৱে আগলৈকে আমি চলি থাকিব পাৰোঁ, তাৰ কাৰণে আমাৰ এই উৎসৱটি আমি উদযাপন কৰি আহিছোঁ আগৰ পৰাই। আমি দক্ষিণ কামৰূপ কোচ ৰাজবংশী কালচাৰেল ছ'চাইটিৰ উদ্যোগত এই কোচ ৰাজবংশীসকলৰ
ঘৰৰ দৃষ্টিভংগীত তেওঁলোকৰ নৃত্য প্ৰদৰ্শন কৰাৰ বাবে আমি আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।